ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আষাৰ মাহৰ 15 তাৰিখ আৰু ইংৰাজী 2024 চনৰ জুন মাহৰ 30 তাৰিখ দেওবাৰ। আজি তিথি হৈছে কৃষ্ণ নৱমী তিথি আৰু কৃষ্ণ নৱমী তিথি থাকিব আজি 12:51 পৰ্যন্ত। তাৰপিছত কৃষ্ণ দশমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে ৰেৱতী নক্ষত্ৰ আৰু ৰেৱতী নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 8:42 পৰ্যন্ত। তাৰপিছত অশ্বিনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্ম হোৱা জাতকৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ দেৱগণ। মৰণত আজি এক পদ দুখ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:27 পৰা 9:10 পৰ্যন্ত, আকৌ 11:53 পৰা 2:37 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:38 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:15। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰিব, যিটো ৰূপায়ণৰ আগন্তুক দিনত লাভজনক বুলি প্ৰমাণিত হ'ব। আপোনাৰ অতীতৰ কিছুমান অভাৱৰ পৰা শিকি লওক আৰু আপোনাৰ দৈনন্দিন জীৱনত উপযুক্ত পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰক। এই সময়ত আপোনাৰ বাবে গ্ৰহৰ অৱস্থান ভাল হৈ আছে। কেতিয়াবা পৰিস্থিতিৰ দৰে কিছু বিভ্ৰান্তিও হ'ব পাৰে, যেন ভাগ্য আপোনাৰ পক্ষত নাই। ইতিবাচক হওক আৰু সুখী হ'বলৈ চেষ্টা কৰক। কোনো এটা বিষয়ক লৈ ভাই ভনীৰ লগত কাজিয়া হ'ব পাৰে। জ্যেষ্ঠ সদস্যসকলৰ মধ্যস্থতাত আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। ব্যৱসায়ত নতুন যোগাযোগ হ'ব আৰু ইয়াৰ দ্বাৰা আপুনি উপকৃত হ'ব। আপোনাৰ কামৰ প্ৰতি আপোনাৰ সম্পূৰ্ণ একাগ্ৰতাই আপোনাক নতুন কৃতিত্ব লাভ কৰাত সহায় কৰিব। যিকোনো কাম কৰাৰ আগতে নিশ্চিতভাৱে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য লওক। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি আজি চিন্তা থাকিব, কিন্তু আপোনাৰ অৱদানৰ দ্বাৰা পৰিয়ালৰ ব্যৱস্থা সঠিক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব। আজি আপোনাৰ গেছ আৰু বদহজমৰ সমস্যাৰ পৰা হাত সাৰিবলৈ প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ বজাই ৰাখিব লাগিব আৰু লগতে সঠিক খাদ্য গ্ৰহণ কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি অন্যান্য কামৰ লগতে নিশ্চিতভাৱে আপোনাৰ ব্যক্তিগত কামত মনোযোগ দিব। বাকী থকা কাম সম্পূৰ্ণ হ'ব। ইয়াৰ ফলত মনটো সুখী হৈ থাকিব আৰু শক্তি থাকিব। পূৰ্বপুৰুষৰ সম্পত্তি বা উইলৰ সৈতে জড়িত বিষয়সমূহৰ সমাধান হ'ব। যিকোনো ধৰ্মীয় অনুষ্ঠানৰ বাবে ঘৰত ধনাত্মক শক্তিৰ প্ৰাধান্য থাকিব। সিদ্ধান্ত লোৱাত খৰখেদা নকৰিব। কাৰোবাক অত্যাধিক বিশ্বাস কৰিলে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে সজাগ হৈ থাকক। আপোনাৰ বস্তুবোৰ সংগঠিত কৰি ৰাখক। লেনদেন সম্পৰ্কীয় বিষয়সমূহ আজি পিছুৱাই দিয়াটো উপযুক্ত হ'ব। কৰ্মচাৰীৰ ওপৰত বেছি নিৰ্ভৰ নকৰাকৈ সকলো কামতে আপোনাৰ উপস্থিতি থকাটো অতি প্ৰয়োজনীয় হ'ব। লগতে যিকোনো ধৰণৰ তদন্ত বা শাস্তিৰ সম্ভাৱনা আছে। যিকোনো ধৰণৰ অবৈধ কামৰ পৰা আজি আঁতৰত থাকক। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সম্প্ৰীতিৰ জৰিয়তে ঘৰৰ পৰিৱেশ সুখদায়ক কৰি ৰখাত সফল হ'ব আৰু ঘৰৰ পৰিৱেশ সুখদায়ক আৰু সুষম হৈ থাকিব। নিয়মিত স্বাস্থ্য সম্পৰ্কীয় পৰীক্ষা কৰাটো নিশ্চিত কৰক। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে বিশেষ যত্ন লোৱাৰ আজি প্ৰয়োজন আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি আপুনি আপোনাৰ কিছুমান বিশেষ কামত সফলতা লাভ কৰিবলৈ ওলাইছে। আপোনাৰ সামৰ্থ্য আৰু আত্মবিশ্বাসৰ ওপৰত মানুহ পতিয়ন যাব। যদি সম্পত্তি ক্ৰয় আৰু বিক্ৰীৰ সৈতে জড়িত কোনো কাৰ্য চলি আছে, তেন্তে ইয়াৰ সৈতে জড়িত কাৰ্যকলাপ সহজে সম্পূৰ্ণ হ'ব। কিছুমান প্ৰত্যাহ্বান আহিব। খঙৰ পৰিৱৰ্তে শান্তিভাৱে নেতিবাচক পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাটো ভাল হ'ব। কোনো সম্পত্তি সম্পৰ্কীয় নথিপত্ৰ পঢ়ি নোপোৱাকৈ স্বাক্ষৰ নকৰিব। চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। ব্যৱসায়ত নিজকে প্ৰমাণ কৰিবলৈ অধিক সংগ্ৰাম আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কাৰণ বৰ্তমান পৰিস্থিতি বৰ অনুকূল নহয়। আপোনাৰ কামৰ সৈতে জড়িত অধিক তথ্য লাভ কৰক। নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হ'বলৈ বহুত কষ্ট কৰিব লাগিব। স্বামী স্ত্ৰীৰ মাজত মিঠা আৰু টেঙা তৰ্ক বিতৰ্কই আপোনাৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা আনিব। প্ৰেমৰ সম্পৰ্কতো মধুৰতা থাকিব। তাপ আৰু প্ৰদূষণৰ আদিৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। যোগ আৰু ব্যায়ামক দৈনন্দিন জীৱনৰ অংশ হিচাপে লোৱাটো আপোনাৰ বাবে জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি যিকোনো কাম কৰাৰ আগতে ইয়াৰ সৈতে জড়িত সঠিক তথ্য লওক আৰু খৰখেদা আৰু অসাৱধানতা অৱলম্বন নকৰিব। ইয়াৰ দ্বাৰা আপুনি ভাল ফলাফল লাভ কৰিব। আয়ৰ নতুন উৎসৰ সৃষ্টি হ'ব।
বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদে ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিব। যিকোনো প্ৰতিকূল পৰিস্থিতিত মনোবল বজাই ৰাখক। মাটি বাহন আদিৰ লগত জড়িত ঋণ লোৱাৰ পৰিকল্পনা কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ ধন সম্পত্তি আৰু সমৃদ্ধি বৃদ্ধি হ'ব, গতিকে চিন্তা নকৰিব। এই সময়ত ব্যৱসায়ত কোনো ধৰণৰ লোকচানৰ সম্ভাৱনা আছে। আভ্যন্তৰীণ ব্যৱস্থা প্ৰণালী আৰু আপোনাৰ কাৰ্যকৰীতাত কিছু পৰিৱৰ্তন আনিব লাগিব। নিয়োজিত লোকসকলে ভাল আচৰণ আৰু সঠিক কামৰ জৰিয়তে বিষয়াসকলৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰিব পাৰিব। পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সমন্বয় থাকিব। বিবাহ বহিৰ্ভূত প্ৰেমৰ পৰা আজি আঁতৰত থাকক। নেতিবাচক পৰিৱেশ আৰু ঋতুৰ পৰিৱৰ্তনৰ পৰা সাৱধান হওক। খাদ্য আৰু দৈনন্দিন কাম কাজ সুষম কৰি ৰাখক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি সময় অনুসৰি আপোনাৰ আচৰণ আৰু ৰুটিনত পৰিৱৰ্তন আনিলে আপোনাক ইতিবাচক কৰি তুলিব। ইয়াৰ উপৰিও আপোনাৰ ব্যক্তিত্বত আৰু অধিক উন্নত হ'ব। কিছু শুভ কাম সম্পৰ্কীয় পৰিকল্পনা ঘৰতে বনাব পাৰিব। বিবাহৰ যোগ্য লোকৰ বাবে এটা ভাল সম্পৰ্ক আহিব পাৰে। কোনো ভুলৰ বাবে শিশুৱে খং কৰিলে আৰু তেওঁলোকৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ কৰি তেওঁলোকৰ সমস্যা সমাধান কৰিলে উপযুক্ত হ'ব। কিছুমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাটো অসুবিধা হ'ব পাৰে। অভিজ্ঞ লোকৰ পৰামৰ্শ লওক, উপযুক্ত ফলাফল লাভ কৰিব। ব্যৱসায়ৰ কাম কাজ চম্ভালিবলৈ বহুত কষ্ট কৰিব লাগিব। আপোনাৰ কোনো পৰিকল্পনা আনৰ লগত শ্বেয়াৰ নকৰিব। কেৱল এজন কৰ্মচাৰীয়ে আপোনাৰ কাৰ্যকলাপৰ অপব্যৱহাৰ কৰিব পাৰে। কিছুমান নতুন অৰ্ডাৰ যোগাযোগৰ উৎসৰ জৰিয়তে লাভ কৰিব পাৰিব। ঘৰখনত সুখ শান্তি আৰু সম্প্ৰীতিৰ পৰিৱেশ গঢ়ি উঠিব। আন কাৰোবাৰ কাৰণে প্ৰেমৰ সম্পৰ্কত বিসংগতি হ'ব পাৰে। বৰ্তমান বতৰৰ বাবে ক্লান্তি আৰু অলসতাই প্ৰাধান্য পাব পাৰে। উপযুক্ত জিৰণি লোৱা আৰু স্বাস্থ্যৰ যত্ন লোৱাটো জৰুৰী হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি ঘৰ, দোকান আদিৰ লগত জড়িত ৰক্ষণাবেক্ষণ আৰু মেৰামতিৰ লগত জড়িত পৰিকল্পনা কৰিব পাৰে। বাস্তু সম্পৰ্কীয় ব্যৱহাৰ কৰাটো উপযুক্ত হ'ব। আজি আপোনাৰ কষ্টৰ ভাল ফল লাভ কৰিব। বাকী থকা ধনখিনি পাই আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব। গুৰুত্বপূৰ্ণ কাম সঠিক সময়ত সম্পূৰ্ণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আপোনাৰ কামত সঠিক শৃংখলা বজাই ৰাখক। মানসিক চাপে আপোনাক আজি আগুৰি ধৰিব নিদিব। ওচৰ চুবুৰীয়াৰ সৈতে সম্পৰ্ক টেঙা হ'বলৈ নিদিব। যুৱক যুৱতীসকলে মজাৰ সলনি নিজৰ কামত মনোনিৱেশ কৰাটো প্ৰয়োজন আছে। আধা দিনৰ পিছত গুৰুত্বপূৰ্ণ কামৰ সমাধান হ'ব। আপুনি কেনেবাকৈ কামটো সম্পূৰ্ণ কৰিব পাৰিব। কাৰিকৰী ক্ষেত্ৰৰ সৈতে জড়িত কামত আপুনি অভাৱনীয় সফলতা লাভ কৰিব। কাকো টকা বা সামগ্ৰী ধাৰলৈ নিদিব, লোকচান হ'ব পাৰে। ব্যক্তিগত জীৱন ভাল হ'ব আৰু মনোৰঞ্জন আৰু বজাৰ কৰাৰ লগত জড়িত পৰিকল্পনাও কৰিব পাৰিব। কাহ চৰ্দি আদি সৰু সৰু সমস্যা আজি দেখা দিব পাৰে। ঘৰুৱা চিকিৎসাৰ দ্বাৰাহে স্বাস্থ্য আৰোগ্য লাভ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি ঘনিষ্ঠ আত্মীয়ৰ অৱস্থা জানিবলৈ ফোনযোগে যোগাযোগত থাকক। পাৰস্পৰিক চিন্তাৰ আদান প্ৰদানে সকলোকে শান্তি দিব। আৰ্থিক অৱস্থা ঠিকেই থাকিব। মুঠৰ ওপৰত দিনটো ব্যস্ত আৰু সুখদায়ক হ'ব। মনত ৰাখিব যে বহুত বুদ্ধিমত্তা থাকিলেও কিছুমান ফলাফল ভুল হ'ব পাৰে। ঋণ লোৱা আদি ধনৰ লেনদেনৰ পৰা আজি আঁতৰত থাকক, কাৰণ আপোনাৰ ঘনিষ্ঠ কিছুমান মানুহে আপোনাক বিশ্বাসঘাতকতা কৰিব পাৰে। ব্যৱসায়ৰ সৈতে জড়িত নতুন তথ্য উপলব্ধ হ'ব। সেইবোৰৰ ওপৰত আপোনাৰ মনোযোগত ৰাখিব লাগিব। অতি সোনকালে উপযুক্ত ফলাফল ওলাই আহিব। দূৰৰ ব্যৱসায়িক পক্ষৰ পৰা কিছুমান গুৰুত্বপূৰ্ণ চুক্তি লাভ কৰিব পাৰে, গতিকে তেওঁলোকৰ সৈতে যোগাযোগত থকাটো গুৰুত্বপূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যৰ মাজত ইজনে সিজনৰ প্ৰতি সহযোগিতা আৰু প্ৰেমৰ অনুভূতি থাকিব, কিন্তু বিবাহ বহিৰ্ভূত সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব। এলাহ আৰু অৱসাদ আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। ধ্যান কৰিলে মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গাঢ় হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি সম্পত্তি আদিৰ লগত জড়িত কিছুমান কাম হ'ব পাৰে। যুৱক যুৱতীসকলৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল তেওঁলোকৰ পক্ষত হ'ব, মাত্ৰ তেওঁলোকে আগৰ তুলনাত অধিক কষ্ট কৰিব লাগিব। যিকোনো স্থবিৰ হৈ পৰা আয়ৰ উৎসও পুনৰ আৰম্ভ হ'ব। পুৰণি নেতিবাচক কথাই বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব আৰু সম্পৰ্ক ৰক্ষা কৰিব লাগিব। বিপৰীত লিংগৰ মানুহৰ লগত মত বিনিময় কৰাৰ সময়ত মহিলাসকলে সাৱধান হোৱা উচিত, অন্যথা কোনো ধৰণৰ মানহানি হ'ব পাৰে। ব্যৱসায়িক কাম কাজ আৰু উন্নত হ'ব। বিপণন সম্পৰ্কীয় কামত অধিক গুৰুত্ব দিয়ক। কোনো বিষয়া বা ৰাজনীতিবিদৰ সৈতে আপোনাৰ সাক্ষাৎ লাভজনক হ'ব, লগতে কৰ্মচাৰী আৰু সহকৰ্মীৰ সহযোগিতা থাকিব। বিবাহিত জীৱনত উন্নত সমন্বয় বজাই ৰাখিবলৈ সময় অনুযায়ী আচৰণত উপযুক্ত পৰিৱৰ্তন আনিব লাগিব। খাদ্যৰ প্ৰতি আজি সচেতন হওক। অনিয়মৰ বাবে পেটৰ লগত জড়িত সমস্যা আদি হ'ব পাৰে।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান সুখদায়ক হৈ আছে। উপকাৰী পৰিকল্পনাৰ বিষয়ে ঘনিষ্ঠ লোকৰ সৈতে আলোচনা কৰিব পাৰিব। আজি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু বুদ্ধিমত্তাৰে যি কামনা কৰিছিল সেয়া লাভ কৰিব পাৰিব। এটা মনোৰঞ্জনমূলক অনুষ্ঠানৰো আয়োজন কৰিব পাৰে। বাহিৰৰ মানুহৰ হস্তক্ষেপ কৰিব নিদিব। গোপনে নিজৰ কামবোৰ সম্পন্ন কৰক আৰু আপোনাৰ কাম-কাজ আৰু পৰিকল্পনাৰ বিষয়ে অধিক চিন্তা কৰক। পৰিয়ালৰ কোনো সদস্যৰ অসাৱধানতা বা অন্যায় কাৰ্যই আপোনাক চিন্তিত কৰিব পাৰে। ব্যৱসায়ৰ সৰু সৰু কথাবোৰ গুৰুত্ব সহকাৰে বিবেচনা কৰক। সহকৰ্মীসকলৰ সম্পূৰ্ণ সমৰ্থন আৰু সহযোগিতা থাকিব। প্ৰতিযোগিতাৰ যুগত ব্যৱসায়িক দলৰ সৈতে যোগাযোগত থকাটো গুৰুত্বপূৰ্ণ হ'ব। নিয়োজিত লোকসকলে নিজৰ ইচ্ছামতে কামৰ বোজা পাবলৈ সকাহ পাব। পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব। বিবাহযোগ্য মানুহৰ মাজত ভাল সম্পৰ্কৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ প্ৰতি সম্পূৰ্ণ সচেতন হওক। কাহ চৰ্দি আদিৰ ঋতুভিত্তিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আয় ব্যয়ৰ সমতা থাকিব। যিকোনো স্থবিৰ হৈ পৰা আয়ৰ উৎসও পুনৰ আৰম্ভ হ'ব পাৰে। সমাজ বা সামাজিক কাম কাজৰ বাবেও কিছু সময় উলিয়াওক। ইয়াৰ ফলত আপোনাৰ যোগাযোগৰ বৃত্ত বৃদ্ধি পাব। পাৰিবাৰিক যিকোনো বিষয়তো আপোনাৰ সিদ্ধান্তই সৰ্বোচ্চ হ'ব। বিত্তীয় বিষয়ত হিচাপ নিকাচ কৰাৰ সময়ত সাৱধান হওক। কিবা এটা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। আজি ক'তো বিনিয়োগ নকৰাই ভাল হ'ব। কোনো নথি বা কাগজ সম্পৰ্কীয় কামত স্বাক্ষৰ কৰাৰ আগতে ভালদৰে পৰীক্ষা কৰক। আজি কাম কাজ ভাল হ'ব। দুপৰীয়াৰ পিছত পৰিস্থিতি অনুকূল হ'ব। কিছুদিন ধৰি চলি থকা বাধাবোৰ দূৰ হ'ব, কিন্তু মধ্যমীয়া আৰ্থিক পৰিস্থিতিৰ বাবে আপোনাৰ আত্মবিশ্বাস কমি যাবলৈ নিদিব। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব আৰু ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে ঘৰখনত এক জীপাল আৰু সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অসাৱধান হোৱা উচিত নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি কষ্টৰ আকাংক্ষিত ফলাফল পোৱাৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে সকাহ পাব। ব্যস্ত থকাৰ পিছতো ব্যক্তিগত কামৰ বাবে সময় বিচাৰি পাব আৰু যোগাযোগৰ সঠিক ব্যৱহাৰো কৰিব পাৰিব। কোনো গুৰুত্বপূৰ্ণ নথি নোপোৱাৰ বাবে চিন্তা হ'ব পাৰে। নেতিবাচক প্ৰৱণতা থকা ব্যক্তিয়ে আপোনাৰ বাবে অশান্তিৰ সৃষ্টি কৰিব পাৰে। বিত্ত সম্পৰ্কীয় কামবোৰ গোপন কৰি ৰখাটো আজি গুৰুত্বপূৰ্ণ হ'ব। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে জ্যেষ্ঠ লোকৰ পৰা পথ প্ৰদৰ্শন লোৱাটো উপযুক্ত হ'ব। এই সময়ত ব্যৱসায়ত প্ৰত্যাহ্বান আহিব। বিজ্ঞাপন বৃদ্ধি কৰিলে কামৰ পদ্ধতি উন্নত হ'ব। সংবাদ মাধ্যম আৰু বিপণন সম্পৰ্কে যিমান পাৰে তথ্য লাভ কৰক। অতিৰিক্ত কামৰ বাবে নিয়োজিত লোক দায়বদ্ধ হ'ব পাৰে, যাৰ বাবে উত্তেজনা হ'ব। বৈবাহিক সম্পৰ্কত কিছুমান উত্তেজনা সদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। শান্তিপূৰ্ণভাৱে সমস্যা সমাধানৰ চেষ্টা কৰক। স্বাস্থ্যৰ লগত জড়িত কিছু উত্থান পতন হ'ব পাৰে, যাৰ বাবেই একাংশই চিন্তিত হৈ পৰিব। আপোনাৰ উত্তম চিকিৎসা গ্ৰহণ কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি পৰিয়ালৰ পৰিৱেশ অধিক সুখদায়ক আৰু সংগঠিত কৰিবলৈ আপুনি কিছুমান নিয়ম বনাব আৰু লগতে সফলো হ'ব। আপোনাৰ যিকোনো কাম কৰাৰ আগতে সম্পূৰ্ণ পৰিকল্পনা আৰু খচৰা প্ৰস্তুত কৰিলে আপোনাৰ কামত ভুল হোৱাৰ পৰা ৰক্ষা পৰিব। কামৰ প্ৰতি একাগ্ৰতা বৃদ্ধি কৰিব লাগিব। মনত ৰাখিব যে নুসুধাকৈ কাকো পৰামৰ্শ নিদিব। আনৰ কাম কাজত হস্তক্ষেপ কৰিলেও আপোনাৰ সুনামত প্ৰভাৱ পৰিব পাৰে। ওচৰ চুবুৰীয়াৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। ব্যৱসায়ৰ উন্নতিৰ বাবে নতুন পৰিকল্পনা কৰিব লাগিব। কাৰখানা সম্পৰ্কীয় ব্যৱসায়ৰ সহকৰ্মীসকলে ঈৰ্ষাৰ বাবে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে, গতিকে সাৱধান হৈ চলক আৰু লগতে সহকৰ্মীসকলৰ লগত বন্ধুত্বপূৰ্ণ আচৰণ বজাই ৰাখক। আজি আপোনাৰ পৰিয়ালৰ দায়িত্ব বাঢ়িব। অপ্ৰয়োজনীয় প্ৰেমৰ পৰা আঁতৰত থাকক, নহ'লে আপোনাৰ গুৰুত্বপূৰ্ণ কামত ব্যাঘাত জন্মিব পাৰে। পৰিয়ালৰ যিকোনো সদস্যৰ বাবে আজি স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব আৰু তেওঁলোকৰ যত্ন লোৱাত বহুত সময় খৰচো হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 2। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।